যদি আপোনাৰ স্কিনখন কোজ খাই গৈছে, বয়সতকৈ সোনকালে স্কিনত বলিৰেখা পৰিছে, স্কিনখন খুব বেছিকৈ ড্ৰাইও হৈ গৈছে, স্কিনখনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে এণ্টি এজিঙৰ কাৰণে আপোনালোকে এই উপায়টো কৰি চাব, বহুত ভাল ৰিজাল্ট পাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ স্কিন কেয়াৰৰ কাৰণে খুব বঢ়িয়া এটা টিপছ। যদি আপোনালোকৰ স্কিনখন ক'লা পৰি গৈছে, ঠাণ্ডা দিনত আপোনালোকৰ স্কিনখন খুব বেছিকৈ শুকান হৈ গৈছে, আপোনালোকৰ স্কিনৰ গ্ল' নোহোৱা হৈ গৈছে, উজ্জ্বলতা নোহোৱা হৈ গৈছে, কম বয়সতে আপোনালোকৰ স্কিনখন কোচ খাইও গৈছে, বলিৰেখাও পৰিছে, তেতিয়াহ'লে আজিৰ এই উপায়টো আপোনালোকে কৰি চাব। আজিৰ এই উপায়টোৱে আমাৰ স্কিনৰ 3টা লেয়াৰৰ ভিতৰলৈকে স্কিনখন হাইড্ৰেট কৰি ৰাখিব, স্কিনখন টাইট কৰিব, স্কিনখন গ্ল' কৰিব। যদি আপোনালোকৰ স্কিনখন ক'লা পৰি গৈছে, তেতিয়াহ'লে সেই ক'লা পৰা সমস্যাও দূৰ কৰিব, স্কিনৰ শুকানতা দূৰ কৰিব, স্কিনখন নিমজ কৰি তুলিব। আজিৰ এই উপায়টো এণ্টি এজিঙৰ কাৰণে একদম বেষ্ট হয়। আপোনালোকে কৰি চাব। যদি আপোনালোকৰ স্কিনখন আপোনালোকৰ বয়সতকৈ বেছি বয়সীয়াল যেন দেখা হৈছে, কম বয়সতে বলিৰেখা আহিছে, এই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া মই আপোনালোকক এই স্কিন কেয়াৰ টিপছটো দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া সঁচাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে বেয়া নাপায় যদি ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই স্কিন কেয়াৰ টিপছটোত থাকিব 2টা ষ্টেপ। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো দেখুৱাইছোঁ। এতিয়া প্ৰথমেই লাগিব এটা পকা বিলাহী মিডিয়াম চাইজৰ। এইটো এটা মিডিয়াম চাইজৰ বিলাহী ল'লোঁ, আৰু বিলাহীটো মই এতিয়া দুটুকুৰাকৈ কাটি ল'ম। এনেকৈ নাকাটো, মই এনেকৈ মাজেৰে এনেকৈ দুটুকুৰা কৰিম। এনেকৈ কৰিলে অকণমান ডাঙৰ হয়, আৰু তেতিয়া ব্যৱহাৰ কৰিবলৈ ভাল হয়। এফাল থৈ দিলোঁ আৰু এফাল ব্যৱহাৰ কৰিম। এতিয়া মোক লাগিব আধা চামুচৰ জোখাৰে পিঠাগুড়ি। মুখত হোৱা ক'লা দাগ, ছানবাৰ্ণ এইবোৰ দূৰ কৰিবৰ কাৰণে পিঠাগুড়িয়ে বহুত বেছিকৈ সহায় কৰিব। আৰু সেই পিঠাগুড়িৰ লগতে এতিয়া মই মিক্স কৰিম মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, ছানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰে, ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰে। এতিয়া দুইবিধ বস্তু মই ভালকৈ মিক্স কৰি লৈছোঁ। যদি আপোনালোকৰ ছানবাৰ্ণ হৈছে বা স্কিনখনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে এই পদ্ধতিৰে আপোনালোকে ব্যৱহাৰ কৰি চাব। আপোনালোকৰ মুখৰ উজ্জ্বলতাও আহিব, আৰু আপোনালোকৰ ছানবাৰ্ণো দূৰ হ'ব। আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিবলৈ আনিছোঁ কস্তুৰী হালধি। কস্তুৰী হালধিয়ে আমাৰ স্কিনৰ ক'লা দাগো দূৰ কৰিবলৈ সহায় কৰে, আৰু আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে, বগা কৰিবলৈ সহায় কৰে। এতিয়া মই কস্তুৰী হালধি ল'ম অকণমান, আৰু যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধি ল'ব পাৰিব। কিন্তু এই খোৱা হালধিৰ পৰিমাণটো আপোনালোকে ইমানখিনি নল'ব। খোৱা হালধিৰ পৰিমাণটো আপোনালোকে কমাই ল'ব লাগিব। যদি আপোনালোকে আমি খাবলৈ ব্যৱহাৰ কৰা হালধিটো লয়, তেতিয়াহ'লে আপোনালোকে ইমানকণেই ল'ব। মই যিমানকণ এতিয়া আপোনালোকক দি দেখুৱালোঁ। আৰু যদি কস্তুৰী হালধি লয়, তেতিয়াহ'লে আপোনালোকে মই যিমান দিছোঁ সিমানেই দিব। আৰু এতিয়া মই কস্তুৰী হালধিখিনিও ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই আনিছোঁ এয়া নাৰিকল তেল। নাৰিকল তেলো মই ইয়াৰ লগতে এতিয়া দি ল'ম, কাৰণ নাৰিকল তেলে আমাৰ ছালৰ উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰে, আৰু ছালৰ ক'লা দাগো দূৰ কৰিবলৈ সহায় কৰে। আৰু লগতে এতিয়া ঠাণ্ডা দিন যিহেতু, আৰু এই নাৰিকল তেল দিলে আমাৰ ছালখন হাইড্ৰেট কৰিবলৈ সহায় কৰিব, আৰু আমাৰ ছালখন এই ৰেমেডিটো ব্যৱহাৰ কৰাৰ পাছত শুকান শুকান নালাগিব। চুইখনে বিলাহী টুকুৰা এনেকৈ ফুটা ফুটা কৰি ল'লোঁ, আৰু এনেকৈ কৰি ল'লে বিলাহীৰ ৰসটো বাহিৰলৈ ওলাই আহিব। তাৰ পাছত আপোনালোকে এনেকৈ যিখিনি গুড়া মিক্স কৰি লৈছিলোঁ, সেই গুড়াখিনিতে বিলাহী ফালটো এনেকৈ ভালকৈ সানি ল'ব। এতিয়া ফাৰ্ষ্ট ষ্টেপটো তৈয়াৰ কৰি ল'লোঁ, আৰু এইটো আপোনালোকে এনেধৰণে এনেকৈ আপোনালোকে লগাই লৈ লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন 5ৰ পৰা 7 মিনিট মাছাজ কৰিব। ব্যৱহাৰ কৰোঁতে আপোনালোকে বিলাহী টুকুৰা অকণমান চেপি চেপিও ল'ব মাজে মাজে, তেতিয়া বিলাহীৰ ৰসটো বাহিৰলৈ ওলাই আহিব। আপোনালোকে বনাই লগে লগে ব্যৱহাৰ কৰিব, নহ'লে ইয়াত নাৰিকল তেল আছে যে, নাৰিকল তেলটো গোট মাৰি গ'লে আপোনালোকৰ লগাবলৈ বেয়া হ'ব। সেইকাৰণে আপোনালোকে এইটো নাৰিকল তেল দিয়াৰ লগে লগে আপোনালোকে ব্যৱহাৰ কৰিব, থৈ নিদিব। এইটো ষ্টেপ কৰাৰ পাছত মই আপোনালোকক এণ্টি এজিঙৰ কাৰণে ইয়াৰ পিছৰ ষ্টেপটো দেখুৱাম। এইটো ষ্টেপত আপোনালোকে স্কিনখন খুব ধুনীয়াকৈ এনেকৈ স্ক্ৰাব কৰিব। এনেকৈ কৰিলে আপোনালোকৰ মুখত থকা যিবোৰ ক'লা দাগ বা স্কিনখনত ছানবাৰ্ণ হৈছে, সেইবোৰ দূৰ হ'ব। স্কিনখন নিমজ হ'বলৈ সহায় হ'ব, স্কিনখন উজ্জ্বল হ'বলৈ সহায় হ'ব, আৰু স্কিনখন খুব ধুনীয়াকৈ চাফাও হৈ যাব। ইয়াৰ পাছত আপোনালোকে এণ্টি এজিঙৰ কাৰণে ইয়াৰ পিছৰ ষ্টেপটো কৰিব লাগিব।
মাজে মাজে এনেকৈ লেটিয়াই ল'ব, আকৌ মাছাজ কৰিব। এনেধৰণে আপোনালোকে 5 পৰা 7 মিনিটলৈ এই স্ক্ৰাবটো কৰিব। এনেকৈ আপোনালোকে সপ্তাহত 2বাৰকৈ কৰিব। এনেকৈ কৰিলে স্কিনত যিবোৰ শুকান ছাল জমা হৈ আছে বা মৃত ছাল জমা হৈ আছে সেই ছালবোৰ দূৰ হৈ যাব আৰু স্কিনখন তেতিয়া নিমজ হ'বলৈ সহায় হ'ব। স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব। আৰু এনেকৈ মাছাজ কৰিলে স্কিনখনত ব্লাড চাৰ্কুলেশ্যন বাঢ়িব আৰু স্কিনত ব্লাড চাৰ্কুলেশ্যনটো বাঢ়িলে বা ভাল হৈ থাকিলে তেতিয়াহ'লে আপোনালোকৰ স্কিনত সোনকালে বলি ৰেখা নপৰিব। এনেকৈ 5 পৰা 7 মিনিট আপোনালোকে ভালকৈ মাছাজ কৰিব। মাছাজ কৰাৰ পাছত এনেকৈ আপোনালোকে আকৌ 5 মিনিটলৈ ৰাখি থ'ব, মুখখন ধুই নিদিব। 5 মিনিটৰ পাছত এটা মগত কুহুমীয়া পানী লৈছোঁ আৰু এখন কোমল টাৱেল লৈছোঁ। এই কুহুমীয়া পানীখিনিতে টাৱেলখন তিয়াই লৈ এতিয়া ভালকৈ মুখখন মোহাৰি চাফা কৰি পেলাম। এনেকৈ ভালকৈ আপোনালোকে মুখখন মচি লোৱাৰ পাছত আকৌ কুহুমীয়া পানীৰে আপোনালোকে মুখখন ভালকৈ ধুই ল'ব। এতিয়া মই মুখখন ভালকৈ ধুই আহিলোঁ। ধুই অহাৰ পাছত এতিয়া 2 নম্বৰ ষ্টেপটো কৰিম আৰু এণ্টি এজিঙৰ কাৰণে সকলোতকৈ ভাল হ'ল এইটো কেষ্টৰ অইলটো। এই কেষ্টৰ অইলটো আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। এই কেষ্টৰ অইলে স্কিনৰ 3টা লেয়াৰলৈকে ৰিপেয়াৰ কৰিব আৰু এই কেষ্টৰ অইলটোৱে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব। যদি আপুনি ভাবে যে বলিৰেখা কমক নহয়, বলিৰেখা একেবাৰে বহুত বয়সলৈ নাহক, তেতিয়াহ'লে আপোনালোকে এই কেষ্টৰ অইলটো এই পদ্ধতিৰে ব্যৱহাৰ কৰিব। কেনেকৈ ব্যৱহাৰ কৰিব এতিয়া মই দেখুৱাই দিছোঁ। আৰু এই কেষ্টৰ অইলটো অকণমান ডাঠ হয়, সেইকাৰণে কেষ্টৰ অইলটো আপোনালোকে সদায় বেলেগ অইলৰ লগত মিলাই লগাব লাগে। এতিয়া মই কেষ্টৰ অইল লৈছোঁ 3-4 টোপালৰ জোখাৰে। এই কেষ্টৰ অইলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান এলমণ্ড বাদাম তেল 2-3 টোপালৰ জোখাৰে। 2-3 টোপালৰ জোখাৰে এলমণ্ড বাদাম তেল। 2বিধ তেল লৈ ল'লোঁ। যদি আপোনালোকৰ এলমণ্ড বাদাম তেলটো নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে নাৰিকল তেল ল'ব পাৰে। নাৰিকল তেল ল'লেও হ'ব। তাৰ পাছত 2বিধ তেল এনেকৈ আপোনালোকে মিক্স কৰি পেলাব। মিক্স কৰি পেলাই আপোনালোকে মুখত এনেকৈ টেপ 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 কৰি লগাব। এই পদ্ধতিৰে আপোনালোকে এই কেষ্টৰ অইলটো সদায় ৰাতি শোৱাৰ আগত মুখত লগাব। এনেকৈ লগাই আপোনালোকে টেপ 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 টেপকৈ অকণমান থপথপাই দিব লাগিব মুখখন। এনেকৈ দিলে আপোনালোকৰ স্কিনখনত খুব ভালকৈ ব্লাড চাৰ্কুলেশ্যন হ'ব। এনেকৈ আপোনালোকে স্কিনখন 1 পৰা 2 মিনিট এনেকৈ থপথপাই দিব। ডিঙিটো অকণমান এনেকৈ লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে হাতটো এনেধৰণে ল'ব। এনেধৰণে লৈ এনেকৈ ডিঙিটো ওপৰৰ পৰা তললৈ 20 বাৰ মাছাজ কৰি দিব। ডিঙিৰে মাছাজটো আমাৰ এণ্টি এজিঙৰ কাৰণে বহুত বেছি ভাল হয়। সেইকাৰণে আপোনালোকে ডিঙিৰে মাছাজটো দিনে এবাৰকৈ কৰিব। আৰু যদি আপোনালোকৰ ঠাণ্ডা দিনত হাতৰ ছালখনো শুকাই কোচ খাই যায় তেতিয়াহ'লে আপোনালোকে এইটো হাততো লগাব পাৰিব। এইদৰে আপোনালোকে সদায় ৰাতি শোৱাৰ আগত কেষ্টৰ অইল স্কিনত লগালে আপোনালোকৰ স্কিনৰ 3টা লেয়াৰৰ ভিতৰৰ পৰা স্কিনখন ৰিপেয়াৰ হ'ব আৰু আপোনালোকৰ স্কিনখন টাইট হৈ থাকিবলৈ, বলিৰেখা কমিবলৈ, বলিৰেখা বহুত বয়সলৈ নহাকৈ ৰাখিব পাৰিব। আপোনালোকে এই উপায়টো কৰি চাব। আৰু যিটো মই স্ক্ৰাব দেখুৱালোঁ, এই স্ক্ৰাবটো আপোনালোকে সপ্তাহত 2বাৰকৈ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।